নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল মোৰ হাতৰ আখৰলৈ। ছাত্ৰ ছাত্ৰীসকল, আজি অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থ শ্ৰেণীৰ আপোন পাঠ পাঠ্যপুথিৰ পাঠ নম্বৰ 1 আমাৰ গাঁও কবিতাটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিবলৈ বিচাৰিছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে চাই যাবা আৰু সম্ভৱ হ'লে বহীত ধুনীয়াকৈ প্ৰশ্নৰ উত্তৰসমূহ লিখি ল'বা। প্ৰথমতে আহিছোঁ কবিতাটোৰ অৰ্থৰ সৈতে চিনাকি হোৱা। মুদৈ মানে দূৰ ঠাইত বেপাৰ কৰিবলৈ যোৱা লোক। তাৰপিছত আছে হাট মানে বজাৰ। মুৰলী মানে বাঁহী। তান মানে সংগীতত সুৰৰ বিস্তাৰ। চহা মানে হাল কোৰ বাই খোৱা লোক। তলহৰা মানে নিজে সৰি বা মানুহে নপৰাকৈ গছৰ তলত পৰি থকা। চেনেহা চেনেহী মানে দুটাৰ ভিতৰত এটাৰ আনটোলৈ মৰম। এতিয়া 1 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। প্ৰথমে কোৱা তাৰ পিছত লিখা। ক নম্বৰত আছে শুৱনি গাঁওখন কি গছেৰে ভৰা। উত্তৰ তোমালোকে এনেদৰে লিখিবা। শুৱনি গাঁওখন কোমোৰা, লাও, জিকা, ভোল, ধান, তামোল পাণ আদি শুৱনি গছেৰে ভৰা। খ নম্বৰত আছে পুখুৰীত কি থাকে। উত্তৰ পুখুৰীত মাছ থাকে। গ নম্বৰ মুদৈয়ে ক'ত বেপাৰ কৰে। উত্তৰ মুদৈয়ে শুৱনি নদীৰ পানী ভৰা ঘাটত বেপাৰ কৰে। ঘ নম্বৰ প্ৰশ্ন আছে গছৰ ডালত কি চৰাইয়ে শুৱলা সংগীত গায়। উত্তৰ গছৰ ডালত কুলি, কেতেকী আদি চৰাইয়ে শুৱলা সংগীত গায়। ঙ নম্বৰ ৰং ধেমালিৰ হাট মানে কি বুজোৱা হৈছে। উত্তৰ ৰং ধেমালিৰ হাট মানে ঘৰে ঘৰে হাঁহি আনন্দৰ মেলাৰ কথা বুজোৱা হৈছে। তাৰপিছত প্ৰথম প্ৰশ্নত আছে গাঁৱত পোৱা বস্তুবোৰৰ নামৰ এখন তালিকা কৰা। উত্তৰ গাঁৱত পোৱা বস্তুবোৰ হ'ল শুৱনি গছ, ফল মূল, ধাননি পথাৰ, লাও, জিকা, ভোল, জহা ধান, গৰু, তামোল পাণ, মাছ, চৰাই, শাক, ৰং ধেমালি, ভাওনা সভা আদি। তাৰপিছত 2 নম্বৰ প্ৰশ্ন আছে কবিতাটিত প্ৰকাশ পোৱা গাঁওখনৰ পৰিৱেশৰ বিষয়ে নিজৰ ভাষাৰে লিখা। উত্তৰত এনেদৰে লিখিব পাৰা। কবিয়ে আমাৰ গাঁও কবিতাটিত ডাল ভৰি থকা ফল ফুল, তল হৰা শেৱালি, শুৱনি গছ, ধাননি পথাৰৰ বৰ্ণনা দিছে। শুৱনি নদীৰ পানী ভৰা ঘাটত ব্যৱসায়ীয়ে বেপাৰ কৰে। চালত কোমোৰা, লাও, জিকা, ভোল, ভঁৰালত জহা ধান, গোহালিত গৰু, পুখুৰীত মাছ, বাৰীত তামোল পাণেৰে ভৰি আছে। গছৰ ডালত ধুনীয়া চৰাইৰ মধুৰ গীতে ফুলনিৰ ফুলে হিয়াজোৰ পেলাই দিয়ে। ঘৰে ঘৰে হাঁহি আনন্দৰ পৰিৱেশে ভাওনা সবাহত মন জুৰোৱা বাহিৰ সুৰে আৰু সহজ সৰল গাঁৱৰ লোকৰ একতাই গোটেই পৰিৱেশটো শুৱনি কৰি তোলে। তাৰপিছত 3 নম্বৰত আছে খালী ঠাই পূৰ কৰা। ইয়াতে কৰ পৰা দ্বিতীয় 6 নম্বৰলৈকে কেইটামান বাক্য আছে, তাতে খালী ঠাই দিয়া আছে আৰু এই খালী ঠাইত কি কি বহিব এইফালে সোঁফালে থকা এই বাকচৰ ভিতৰত যে আছে খেতি, মাছ, অভিনয়, বেপাৰ, খেল, নাও, হাল, এই শব্দকেইটাৰে আমি খালী ঠাই পূৰ কৰিম। যেনে ক নম্বৰত আছে মুদৈয়ে ডেছ কৰে, আমি ইয়াত লিখিম বেপাৰ। খ নম্বৰ খেতিয়কে খেতি কৰে। গ নম্বৰ খেলুৱৈয়ে খেল খেলে। ঘ নম্বৰ মাছুৱৈয়ে মাছ ধৰে। ঙ নম্বৰ অভিনেতাই অভিনয় কৰে। প্ৰথম 6 নম্বৰ নাৱৰীয়াই নাও বায়। দ্বিতীয় 6 নম্বৰ হালোৱাই হাল বায়। তাৰপিছত 4 নম্বৰত আছে তলৰ শব্দবোৰৰ মাজত থকা অমিল শব্দটোত ঘেৰ চিন দিয়া, গ'ল চিন দিয়া।
ক নম্বৰ কোমোৰা, লাও, জিকা, কহুৱা, ভোল। ইয়াৰে অমিলটো হ'ব কহুৱা। খ নম্বৰ গৰু, ছাগলী, মাছ, হাতী, সিংহ। ইয়াৰে অমিলটো হ'ব মাছ। গ নম্বৰ গীত, নৃত্য, অভিনয়, খেল, ভাওনা। ইয়াৰে অমিলটো হ'ব খেল। ঘ নম্বৰ গামোচা, চুৰিয়া, পায়জামা, কুৰ্তা, গামখাৰু। ইয়াৰ অমিলটো হ'ব গামখাৰু। তাৰপিছত 5 নম্বৰত আছে বাক্য ৰচনা কৰা। তল সৰা, পানী ভৰা, ভাওনা সভা, শুৱলা সংগীত। এইকেইটাৰে আমি বাক্য ৰচনা কৰিম। প্ৰথমটো আছে তল সৰা। তল সৰা শেৱালি ফুলে চোতালখন শুৱনি কৰি তুলিছে। তাৰপিছত আছে পানী ভৰা। পানী ভৰা কলহটো আইতাই দাঙিবই পৰা নাই। তাৰপিছত আছে ভাওনা সভা। আমাৰ গাঁৱত ভাওনা সভা পাতিছে। শেষতো আছে কি শুৱলা সংগীত। গছৰ ডালত চৰাইয়ে শুৱলা সংগীত গায়। তাৰপিছত 6 নম্বৰত আছে পঢ়া আৰু মিলাই লিখা। ইয়াতে বাওঁফালে আছে বাৰিষা, ৰ'দ, সৰব, স্থিৰ। সোঁফালে আছে চঞ্চল, নীৰৱ, খৰালি, বৰষুণ। এতিয়া আমি বাৰিষাৰ লগত কোনটো মিলিব? বাৰিষা, খৰালি, ৰ'দ, বৰষুণ, সৰব, নীৰৱ, স্থিৰ, চঞ্চল। অৰ্থাৎ ইয়াতে আমি বিপৰীত অৰ্থ বুজোৱা শব্দবিলাক মিলাই দিছোঁ। তাৰপিছত 7 নম্বৰত আছে পঢ়ি চোৱা আৰু অৰ্থবোৰ জানি লোৱা। ক নম্বৰ আছে ৰাইজে নখ জোকাৰিলে নৈ বয়। এইটো আমি এনেদৰে লিখিব পাৰোঁ। ৰাইজৰ নখত লাগি থকা সামান্য পানীখিনি জোকাৰি লগ কৰিলে বহু পানী হ'ব। ঠিক তেনেদৰে কোনো এটা কাম সকলোৱে একেলগ হৈ কৰিলে কামটো সহজেই কৰিব পৰা যাব। অৰ্থাৎ কথাষাৰৰ অৰ্থ এইটোৱেই যে একতাই পৰম বল। তাৰপিছত খ নম্বৰত আছে কথাত কটা যায়, কথাত বঁটা পায়। উত্তৰ কথাত কটা যায়, কথাত বঁটা যায়, কথাত বঁটা পায়। ইয়াৰ অৰ্থ হ'ল মাত্ৰ এষাৰ কথাৰ বাবেই মানুহে কাৰোবাৰ প্ৰিয় বা অপ্ৰিয় হ'ব পাৰে। সেয়ে আমি কথা কওঁতে সদায় সাৱধান হ'ব লাগে যাতে বেলেগে বেয়া নাপায়। তাৰপিছত 8 নম্বৰত আছে পঢ়া, বুজা আৰু লিখা। তলত সৰা। এইটোক সমান চিন দিছে, সমান চিন তল সৰা। ঠিক তেনেদৰে পানীৰে ভৰা আমি কি লিখিম? পানী ভৰা। হাতেৰে বোৱা, হাত বোৱা। গৰুক সেৱা, গুৰু সেৱা। তাৰপিছত 9 নম্বৰ প্ৰশ্ন আছে অৰ্থৰ পাৰ্থক্য স্পষ্ট হোৱাকৈ বাক্য ৰচনা কৰা। অভিধানৰ সহায় ল'বা। প্ৰথমটো আছে হাত। এইটো হাত মানে আমাৰ শৰীৰৰ যিখন হাত আছে। এইটোৰে আমি বাক্য ৰচনা কৰিলে কি হ'ব? আমি হাতেৰে সকলো কাম কৰিব পাৰোঁ। তাৰপিছতটো আছে হাট। এইটো হাট মানে হ'ল বজাৰ। দেউতাই হাটৰ পৰা মাছ কিনি আনিছে। তাৰপিছত আছে চাল। এইটো চাল মানে আমাৰ যিটো ঘৰৰ চাল। আমি বাক্য এনেদৰে ৰচনা কৰিব পাৰোঁ। আমাৰ ঘৰৰ চালত বহুতো কোমোৰা আছে। তাৰপিছতটো আছে ছাল। এইটো ছাল মানে হ'ল আমাৰ যিটো দেহৰ ছাল, শৰীৰৰ ছাল। তাইৰ ছালৰ বেমাৰ হৈছে। তাৰপিছত আছে টান। এইটো টান মানে এইটো কি? সংগীতৰ যিটো টান দিয়া হয়। বাঁহীৰ টান শুনিবলৈ শুৱলা। তাৰপিছতটো আছে টান। এইটো টান মানে হ'ল কঠিন। অংকটো বৰ টান। তাৰপিছত আছে ঘাট। এইটো ঘাট মানে হ'ল আমি যিটো আঘাত পাওঁ। ৰামে গছৰ পৰা পৰি ঘাট পাইছে। তাৰপিছতটো আছে ঘাট। এইটো ঘাট মানে হ'ল নদীৰ ঘাট। পানী ভৰা ঘাটত মুদৈয়ে বেপাৰ কৰে। এতিয়া 10 নম্বৰ প্ৰশ্নলৈ আহিছোঁ। ভাবা আৰু উত্তৰ উলিওৱা। ক নম্বৰ ঘন ঘন গাঁঠিৰে
ডিঙিত পিন্ধি মণি ওপৰলৈ চাই আছে কোনে চুলি মেলি। এইটোৰ উত্তৰ হ'ব তামোল গছ। তাৰপিছত খ নম্বৰ আছে খেতিয়কে খেতি কৰে, গুটি নাই ফুল নাই, কেৱল মাথোন বাটেৰে ভৰে। এইটোৰ উত্তৰ হ'ব পাণ। তাৰপিছত গ নম্বৰত আছে ঐ ঐ ঐ কলৈ যোৱা গৈ, গছ শুকান গুটি কেঁচা বল আনো গৈ। এইটোৰ উত্তৰ হ'ব ধান। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ গাঁও কবিতাটিৰ প্ৰশ্নৰ উত্তৰ ইমানখিনি আছিল। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক কমেণ্ট কৰিবা আৰু তোমালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰিবা যাতে তেওঁলোকেও এই ভিডিঅ'টো পায়। আৰু যিসকল মোৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো ক্লিক কৰিবা যাতে মই দিয়া পৰৱৰ্তী ভিডিঅ'বোৰ তোমালোকৰ ন'টিফিকেশ্যন গৈ পায়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পুনৰ লগ পাম আৰু নতুন ভিডিঅ'লৈ। ধন্যবাদ।